নমস্কাৰ বন্ধুসকল, কি খবৰ? ভাল নাই আপোনালোকৰ? মই বৰ্তমান ভালে আছোঁ। আপোনালোকৰ ভালে থাকক। গৰমটো কেনেকুৱা লাগিছে কওকচোন বাৰু। আৰু যিহেতু বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ ভিডিঅ' এটা দিম বুলি ওলাইছোঁ। আজি আমাৰ ঘৰত আজি সকাম আছে। ধুনীয়াকৈ এয়া গামোচা ধুতি লৈ লৈছোঁ আৰু তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। গৰম এনেকুৱা পৰিছে নহয়, মানে কি কৰিম ক'বই পৰা নাই। তেনেহ'লে চাই থাকক। বন্ধুসকল চাওকচোন, ভকত বৈষ্ণৱসকল পালেহিয়ে। পোৱাৰ পাছতে তেওঁলোকে তামোল চাহ খাই আজৰি হৈ তেওঁলোকৰ ফল মূল যিখিনি আমি আগবঢ়াই দিছোঁ তেওঁলোকে নিজেই কাটি মেলি আজৰি কৰি লৈছে। যিহেতু তেওঁলোকে আজৰি কৰি ল'লে তেওঁলোকৰ কাম সুবিধা হৈ পৰিব। আৰু এতিয়া মই ফাইনেলি যাব ওলাইছোঁ মাছ আনিবৰ কাৰণে। যিহেতু আমাৰ ভোজ বনোৱা হ'ব, ভোজত আমাৰ মাছ প্ৰয়োজন হয়। আৰু কাৰ কাৰ হয় আপোনালোকে জনাবচোন বাৰু। আৰু এতিয়া মই ইমান ৰ'দতো যাবলগীয়া হৈছে, উপায়তো নাই, কিন্তু কি কৰিব, ভগৱানৰ কামত যাবই লাগিব। এতিয়া এইকেইদিন কি হৈছে জানো, দিনত কাৰেণ্টটো নাথাকে, ৰাতি অকণমান আহে, কি কৰিব, উপায়তো নাই। ইমান গৰম পৰিছে নহয়। মাছৰ দোকানখন ককাইদেউজনে ইমান ধুনীয়াকৈ মাছকেইটা ধুনীয়াকৈ কাটি মেলি মোক আজৰি কৰি দিব বিচাৰিছে সোনকালে। মই কৈছোঁ দিয়ক সোনকালে, গৰমো বহুত হৈছে, আমাৰ ফালে কাৰেণ্টটোও নাই এইকেইদিন, দিয়ক তেনেহ'লে। এতিয়া ফাইনেলি তেওঁ মোক ধুনীয়াকৈ বান্ধি মেলি আজৰি কৰি দিলে আৰু তেওঁক মই পইচা ইমান গৰম নহয়। আহি এতিয়া বৰ্তমান গছজোপা তলত ছাঁহত ৰখি আছোঁ। আৰু ঘৰ আহি দেখিলোঁ যিহেতু সকাম আৰম্ভ হ'লেই। কৃষ্ণ প্ৰভু কৃপা দৃষ্টি সহজ বাসনা ৰূপ দিও কৰণনাথ গম দিয়েছা গম দিয়েছা ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বন্ধুসকল। কেনেকুৱা পালে আপোনালোকে জনাবচোন বাৰু। গৰমৰ যিহেতু উৎপাত, কি ক'ব, উপায়টো নাই। আৰু আপোনালোকে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে বাই বাই।